নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি এটা বিশেষ উদ্দেশ্যত ভিডিঅ'টো বনালোঁ। তাৰমানে আমাৰ গাঁৱৰ যিটো শিৱ মন্দিৰ আছিলে, সেই মন্দিৰ ভাগৰ আজি মানে নতুনকৈ বনাই আছে, আজি প্ৰাণ প্ৰতিষ্ঠা হ'ব। গতিকে অলপমান দেখাম বুলি ভাবি পেলাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু এইফালে উচ্চা উচ্চা হা টিকু আহি পালে মন্দিৰ ভাগ। বৰ্তমান ৰাতি কি দিনৰ ভাগত অলপমান মানুহ কিমান হ'ব এটা মানুহ হ'ব লাগে 500 ওপৰত। 500 700 যথেষ্ট। আৰু এইখিনি জেগাত 300 মানুহ হোৱাটো কম কথা নহয়। আৰু হ'লে পুতলা ভাইটি লাগি আছে, নিপু ভাইটি। মই সেৱা এটা কৰিলোঁ, তাৰপিছত মন্দিৰ ভাগ দেখাই আছোঁ। ভিতৰতো দেখিছে, বাহিৰৰ পৰা বহুত ধুনীয়াকৈ বনাইছে, ভিতৰৰ পৰা দেখাই আছোঁ। আৰু ইয়াত অলৰেডি মই ভাবিছিলোঁ আজি প্ৰাণ প্ৰতিষ্ঠা, কিন্তু কালিৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাকী বহুতখিনি নিয়ম হৈ গ'ল বোলে। আজি যজ্ঞ হ'ব ইয়াতে গোটেই পূজাৰ সামগ্ৰী। আৰু এই ভাগ কি ধুনীয়াকৈ বনাইছে চব। ইয়াতে মানে মূল থাপনা ভাগ ইয়াত বনাই লৈছে ন। আৰু ভিতৰ চোৱা চাওক, মই এতিয়া সোমাই নাযাওঁ ভিতৰতে, খালি মই দেখাই আছোঁ চাওকচোন কিমান ধুনীয়া লগা হৈ গ'ল। আৰু ইয়াতে যজ্ঞভাগ হ'ব। মই যজ্ঞ হোৱাৰ সময়ত যদি মই পাৰোঁ থাকিব, মই দেখাবলৈ চেষ্টা কৰিম পিছত। আৰু ধুনীয়া পৰিৱেশ হৈ গৈছে মানে মন্দিৰ ভাগৰ। মই দেখাই আছিলোঁ মাজে মাজে মন্দিৰ ভাগ বনাই থকা, আৰু আজি মানে পৰিপূৰ্ণ অৱস্থা পাইছে। গোটেইখিনি মইনাদাৰ চেষ্টাত হৈ আছে একদম। বহুত বেছি ভাল লাগে এই কথাটোৰ কাৰণে। তেওঁৰ এক মানে সহায় সহযোগিতা চবেই আগবঢ়াইছে, কিন্তু প্ৰচেষ্টা তেওঁৰ অকলে বুলি ক'ব লাগিব। মানে তেওঁৱেই ক'ত কেনেকৈ কি বিচাৰিব লাগে, ক'ত কি কৰিব লাগে, সেইখিনি কৰি মেলি ন। সেইটোৱে শক্তিকণ যে দিছে, এইকণে শিৱ ওচৰত সদায় প্ৰাৰ্থনা কৰি এনেকেই যাতে সদায় শক্তি দি আৰু উন্নত কৰিব পাৰোঁ। একদম ভগৱানে কৰিব দিয়ক। ইমানখিনিলৈকে গৈছে যেতিয়া, এতিয়া সোনকালে আপুনি ড্ৰেছটো চেঞ্জ কৰি আহক। আৰু নাই লাগিব নাই। আৰু মন্দিৰৰ পৰিৱেশটো আগতে দেখাইছোঁ চাওকচোন। এতিয়া এই ভাগ গম্বুজ ভাগ এনেকৈ হৈ গ'ল, আৰু বহুত ধুনীয়া এটা পৰিৱেশ হৈ গৈছে মানে। আৰু ঘৰ আহি পালোঁ। একচুৱেলি মন্দিৰ ভাগটো আগৰ পৰা আছিলেই মানে, গতিকে তাতে মানে বহুতে ধৰি লওক সেৱা কৰি পেলাই বহুত ফল পাইছিলে। গতিকে আৰু আগতেও মই কৈছোঁ। আৰু মানে এতিয়া মানে কি হ'ল, সেই দাদাজনৰ মানে প্ৰচেষ্টাত মন্দিৰ ভাগ মানে পূৰা ভাঙি চিঙি পেলাই মানে আগৰখিনি আঁতৰাই পেলাই এতিয়া নতুনকৈ সম্পূৰ্ণৰূপে নতুন ৰূপে প্ৰতিষ্ঠা কৰি মানে এতিয়া প্ৰাণ প্ৰতিষ্ঠা কৰা মানে আনুষ্ঠানিকভাৱে কৰা হ'ব, আৰু পূৰা নিয়ম নীতিৰ মাজেৰে। গতিকে সেইকাৰণে এতিয়া মানে বিশেষ এটা ভাল লাগিছে। আৰু তাৰ পৰা ঘৰলৈ আহিলোঁ। অলপমান মানে তাত অলপমান কটালোঁ সন্ধিয়া। আৰু এতিয়া আকৌ মাহঁতক লৈ পেলাই মানে এপাক বোলো দেখাই আনোগৈ বুলি। পানী যে দিলো আপনি নিজে শুদ্ধকরণ করে কিনে গা ধুলে, আৰু তারপরে ভগৱানক পূজাকৰণ কৰিছে। আগৰ ভগৱানক গা ধোৱা এতিয়া আপুনি ফুল লৈ লওক। ফুল, চাউল, তিল চাউলত দি আছে, আপুনি ফুল লৈ লওক। বেলপাত, ফুল, দুবৰি চব লৈ লওক। মই আকৌ মানে বেছি সময় তাত থাকি নিলোঁ, চাউণ্ডটো বেছি আৰু টাইম অলপমান আমনি কৰিলে। গতিকে আমি আকৌ গুচি আহিলোঁ। আহি পেলাই যজ্ঞ ইতিমধ্যে আৰম্ভ হোৱা নাই। মই ভাবিছোঁ এতিয়া আকৌ থৈ পেলাই ইয়াতে মাহঁতক চবকে থলোঁ। এতিয়া মই আকৌ যাওঁ যজ্ঞভাগ চাবৰ কাৰণে। খুব বেছি ভাল লাগিছে মানে পৰিৱেশটো তাত থাকি পেলাই। सहजरा
ঘৰ আহি পালোঁ ভিডিঅ'টো বনাইছিলোঁ বিশেষকৈ আজি মন্দিৰ ভাগ দেখাম বুলি আৰু বহুত ভাল লাগিছে আজি দিনটো মানে এনেকৈ মন্দিৰ ভাগত ইমানখিনি মানে পৰ্বত দেখিবলৈ পালোঁ আৰু এটা বৰ বিশেষ দিন বহুত বেছি ভাল লাগিছে আৰু এতিয়া মই ঘৰলৈ আহি যেতিয়া ভিডিঅ'টো ইয়াতে সামৰিলোঁ আৰু তাতে অলৰেডি নাম চলি আছে যজ্ঞ চলি আছে ইমান দেৰিলৈকে নাথাকিলোঁ গতিকে ভিডিঅ'টো ইয়াতে সামৰিলোঁ কেনেকুৱা পালে ভিডিঅ' জনাব লগ পাম নতুন ভিডিঅ'ৰে আশা কৰোঁ ভিডিঅ'বোৰ চাই থাকিব ধন্যবাদ